আজি ভাবিছোঁ মিনি ব্লগ এটা বনাওঁ। সদায় ভাবোঁ বনাম বুলি, কিন্তু বনোৱাই নহয়। আৰু আজি আৰম্ভ কৰিছোঁ, এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু এইফালে লৈছোঁ পাপৰ ভাজি, ইমান খোপা লৈছোঁ চাওক। আৰু লৈছোঁ লাল চাহ আৰু পাপৰ। কাৰ ভাল লাগে বাৰু। ইফালে বৰষুণ পৰি আছে। চাহখিনি খাই লৈ কি বনাম আৰু কি কৰিম দেখাম আপোনালোকক। মিনি ব্লগটোত আপোনালোকে থাকিব সকলোৱে, শেষৰলৈ চাব ভিডিঅ'টো। চাহকণ খাই ৰোৱাই নাই, লগে লগে বজাৰ আহি গৈছোঁ। এইখন বজাৰ হৈছে গুৱাহাটী গড়চুকৰ বজাৰ। আৰু গড়চুকৰ বজাৰত গমেই পায় শুকান মাছৰ বজাৰ আছে। শুকান মাছৰ বজাৰ সোমালোঁ, শুকান মাছ লওঁ বুলি ভাবিলোঁ, কোনটো লওঁ চাই আছোঁ। আৰু বজাৰ কৰি হৈ গ'ল আৰু লগতে আহি গ'লোঁ ৰুমত সোমাই একদম লগে লগে কিটচেনতে সোমাইছোঁ। ভাবিছোঁ বজাৰখিনি অলপমান আপোনালোকক দেখাই দিওঁ কি আনিছোঁ। দুটা আনিছোঁ, কলা পলিথিন দুটা, নিশ্চয় গমেই পাইছে দুবিধ বস্তু। এইফালে এইখিনি হয় কুচিয়াখিনি দেখুওৱা নাই, কাৰণ কুচিয়াখিনি কাটাৰ পিছত গমেই পায় ৰঙা হৈ থাকে। আৰু লাইটাৰ নাছিলে, লাইটাৰো লৈ আহিলোঁ। লগতে লৈ আহিলোঁ দুটামান স্কচ মই সিজাই খাই বহুত ভাল পাওঁ, আৰু স্কচটো সিজাই খাব লাগে ভাল। আৰু তাৰপিছত ভাবিলোঁ মাছৰ ডিমখিনি ধুই লওঁ ধুনীয়াকৈ। ধুই লৈ মাছৰ ডিম আৰু আলুৰ সৈতে ভাজিম। আলু তাৰপিছত পিঁয়াজ তেনেকৈ জলকীয়া ফালি প্ৰথমে ভাবিলোঁ কুচিয়াখিনি ভাজি আগতে উঠাই লওঁ। যিহেতু কুচিয়াখিনি মই আজি নবনাওঁ, কাইলৈহে বনাম, সেয়েহে কুচিয়াখিনি ভাজি উঠাই থৈ দিম। আৰু এনেকৈ যদি থৈ দিওঁ গোন্ধাই যাব, সেইটোকে ভাজি উঠাই থৈ দিলোঁ। আৰু মই এতিয়া ভাজি আছোঁ কুচিয়াখিনি। তাৰপিছত মাছৰ ডিমখিনি কেনেকৈ বনাওঁ, কেনেকুৱা হয় আপোনালোকে চাই থাকক। আৰু মিনি ব্লগটো মোৰ আজি প্ৰথম দিছোঁ, নাজানো কেনেকুৱা হয়, ভিউজ আহেনে নাহে নাজানো। ভিউজৰ লৈ কথা নাই, প্ৰথম দিছোঁ যিহেতু ট্ৰাই কৰিছোঁ। যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিব, জনাব কেনেকুৱা হৈছে প্ৰথম ভিডিঅ'টো। আৰু এতিয়া ভাজা হৈ গৈছে, নিশ্চয় কেনেকুৱা হৈছে বাৰু জনাব। কেঁচা জলকীয়া দিলে মোৰ বেছি ভাল লাগে, কিন্তু কেঁচা জলকীয়া নাই, জলকীয়াকে দিছোঁ আৰু কাৰ প্ৰিয় হয় বাৰু। আৰু আজি ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ। সকলোৱে চাব ভিডিঅ'টো আৰু কমেণ্ট কৰিব কেনেকুৱা হ'ল। মোৰ প্ৰথমটো মিনি ব্লগ বুলি ক'ব লাগিব। বাকী সেইবোৰ দিছোঁ যদিও আগতে সৰু শ্বৰ্ট ভিডিঅ' দিয়া হৈছে। বাই বাই।